নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছোঁ। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 5 ছেপ্টেম্বৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছোঁ। আজি এটা বিশেষ দিন, আমি সকলোৱে গম পাওঁ যে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ উৎসৰ্গিত এইটো এটা আমাৰ কি যে শিক্ষক দিৱস হিচাপে আমি পালন কৰোঁ। গতিকে মোৰ ব্যক্তিগত জীৱনত যিকেইজন মহৎ শিক্ষকৰ মই সান্নিধ্য লাভ কৰিছিলোঁ তেওঁলোকক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আপোনালোককো শিক্ষক দিৱসৰ ওলগ যাচিছোঁ। আৰু আমাৰ আজি যিটো নিউজ পেপাৰ এনালাইচিছ আছে সেইটো আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াতে আমি প্ৰথম যিটো আৰ্টিকল দেখিছোঁ সেই আৰ্টিকলটো আছে যে হাউ দ্য এণ্টিবায়'টিক কালচাৰ ইন ইণ্ডিয়া ইম্পেৰিলছ মেণ্টেল হেল্থ। চ' আমি গম পাইছোঁ যে এণ্টিবায়'টিকৰ ইয়াত সাংঘাতিক ধৰণৰ মিছইউজ হয়। কেলৈ? কাৰণ কি এণ্টিবায়'টিকটো উইদাউট প্ৰেছক্ৰিপশ্যন আমাৰ ফাৰ্মাচীত দি দিয়ে। ব্যক্তিক ক'লেই ধৰি লওক আপোনাৰ পইচা আছে, আপুনি গ'ল যে জ্বৰ এখন হৈছে বা আপোনাৰ পেটৰ অসুখ হৈছে, বোলে হেৰিটো মোক লাগে নৰফ্লক্স TZ লাগে। চ' গতিকে এটা বিচাৰিব, এটা দি দিব, দুটা বিচাৰিব, দুটা দি দিব। বাট নৰফ্লক্স TZ ইজ এ এণ্টিবায়'টিক। ইয়াৰ এটা কোৰ্চ হ'ব লাগে, ডায়েৰিয়া হ'ব লাগিব, তেতিয়াহে খায় মানুহে সেইটো বস্তু, বুজি পাইছেনে? চ' গতিকে এটা খাই দিলে বা মানে বোলে O2 এটা খাই দিলে, চ' গতিকে এইটো ভাল হৈ গ'ল। চ' গতিকে সেইটো বস্তু খুব বেয়া হয়। কেলৈ? কাৰণ কি এণ্টিবায়'টিক শ্বুড বি টেকেন এজ এ ছেট অফ ড্ৰাগছ। মানে এইটো বস্তু এটা কোৰ্চ হ'ব লাগে, য'ত 10টা খাবই লাগিব, 5টা খাবই লাগিব, ডক্টৰেহে প্ৰেছক্ৰাইব কৰিব বাই অবজাৰ্ভিং ডায়েগনচিছ ইয়'ৰ লেভেল অফ ইনফেকশ্যন, বুজি পাইছেনে? কিন্তু আজিৰ দিনত আমি কি দেখিছোঁ যে এইটো যে পানী লগা দৰৱৰ নিচিনাকৈ খাই আছে চ' ইণ্ডিয়াত। চ' গতিকে সেইকাৰণে আমি দেখিছোঁ যে বহুত ফিজিকেল এজ ৱেল এজ মেণ্টেল হেৰাছমেণ্ট হৈছে বা আপোনাৰ প্ৰব্লেম দেখা দিছে। চ' গতিকে ইয়াত বেচিকেলি আমাৰ কি দেখিছে, মেণ্টেল কেনেকৈ ধৰি লওক হেল্থটো ইম্পেৰিল হৈছে, ডেঞ্জাৰত আছে বিকজ অফ এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ, যিটো আমি কৈছোঁ যে এণ্টি মাইক্ৰবিয়েল ৰেজিষ্টেণ্ট। ত' কাৰণ কি কেলৈ মিছইউজ অফ যদি এণ্টিবায়'টিক হয় দিলে এণ্টিবায়'টিক ৰেজিষ্টেণ্ট আহি যাব। অ'কে, তেতিয়া আপোনাৰ এটা দুটা এণ্টিবায়'টিকত ভালেই নহ'ব, আপোনাক গ্ৰুপ অফ এণ্টিবায়'টিক লাগিব। তেতিয়া আগতে আপুনি 10টা খালে হ'লহেঁতেন, এতিয়া আপুনি 20-25টা খাব লাগিব, তাকো বেলেগ বেলেগ ড'জৰ হ'ব সেইখিনি। গতিকে বহুত কমপ্লেক্সিটি আহি যাব। তাৰ কাৰণে আপোনাৰ মেণ্টেল হেল্থটো কি হ'ব পাৰে, ইম্পেৰিল হ'ব পাৰে। কেলৈ? কাৰণ কি প্ৰত্যেকটো এণ্টিবায়'টিকৰ এটা ছাইড ইফেক্ট থাকিব। এতিয়া 2-3টা ধৰণৰ এণ্টিবায়'টিক আপোনাৰ একেলগে খাবলগীয়া হৈছে, কাৰণ কি আপুনি এণ্টি মাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ লৈ গ'ল আপুনি, বুজি পাইছেনে? যিটো ইনফেকশ্যন হৈছে এইটো ইনফেকশ্যনৰ সাধাৰণ যিবোৰ ধৰি লওক Tier 1 বা Class 1 যিখিনি ধৰি লওক এণ্টিবায়'টিক আছে সেইখিনি আপোনাৰ কামেই নকৰে। অ'কে, চ' গতিকে সেইটোৰ ওপৰতে আমাৰ গোটেই এই মানে এনালাইচিছটো আছে যে দ্য ইম্পেৰিল দ্য মেণ্টেল হেল্থ থ্ৰু দ্য ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট পাথৱেজ নেচেচিটেটিং এ পেৰাডাইম শ্বিফ্ট ইন দ্য পাব্লিক হেল্থ ষ্ট্ৰেটেজিজ। চ' ইয়াত কৈছে যে AMR যিটো কৈছে যে এণ্টি মাইক্ৰবিয়েল ৰেজিষ্টেণ্ট এজ এ মেণ্টেল হেল্থ থ্ৰেট। So the accumulating evidence shows that AMR leads to the chronic untreatable infections that cause anxiety, depression and cognitive impairments. So the আপোনাৰ এনেকুৱা ধৰণৰ ইনফেকশ্যন এটা হৈছে যিটো ইনফেকশ্যনৰ কাৰণে ভালেই নহৈছে, ইটো দৰৱ খাইছে ভাল নহৈছে, সিটো দৰৱ খাইছে ভাল নহৈছে, মানে এণ্টিবায়'টিক ইনফেকশ্যন মানে এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ আহি গৈছে। সেই বস্তুটোৱে আপোনাৰ মেণ্টেল এংজাইটি এটা কৰিব, বুজি পাইছেনে? চ' আপোনাৰ মেণ্টেল হেল্থটো নাইকিয়া কৰিব বা আপোনাৰ যিটো এটা কগনিটিভ যিটো এটা ষ্টেবিলিটি আছিলে যে সকলো বস্তুবোৰ বুজি পোৱা বা যিটো আপুনি ধৰি লওক পঢ়া শুনা পায়, চ' এই যিটো কগনিটিভ আপোনাৰ এবিলিটি আছিলে কিবা এটা বস্তু বুজা বা মেণ্টেল যিটো ষ্ট্ৰেংথ আছিলে এইটো বস্তু নাইকিয়া হৈ যাব। For instance, the resistant bacterial infection can prolong illness. So গতিকে ইলনেছটো দীঘলীয়া হ'ব পাৰে। ইলনেছ দীঘলীয়া হ'লে মানুহ কি হ'ব, ফ্ৰাষ্ট্ৰেটেড হৈ যাব, তেওঁ মানসিকভাৱে ভাগি পৰিব, এণ্ড লিডিং টু দ্য আইচলেশ্যন। ঠিক তেনেকৈ ফাইনেন্সিয়েল ষ্ট্ৰেইন এণ্ড হোপলেছনেছ, বুজি পাইছেনে? চ' গতিকে আপুনি বহুত দীঘলীয়া সময়ৰ কাৰণে অকলে থাকিবলগীয়া হ'ব পাৰে, কাৰণ কি আপুনি ইলনেছত ভুগি আছে। গাট ব্ৰেইন এক্সিছ ডিছৰাপশ্যন। চ' গতিকে এণ্টিবায়'টিক্স অল্টাৰ দ্য গাট মাইক্ৰ'বায়'ম। চ' গতিকে যিটো গাট বেক্টেৰিয়া আছে মানে যিখিনি ধৰি লওক আমাৰ ইণ্টেষ্টাইনত থাকে তলত, চ' গতিকে পেটত, চ' গতিকে এইটো এনেকুৱা যিখিনি গাট মাইক্ৰ'বিয়েল আছে, চ' গতিকে সেইখিনি বস্তু কি হৈ যায়, বেক্টেৰিয়াই সাধাৰণতে এটেক কৰে বা সেইখিনি ডেষ্ট্ৰয় কৰে। চ' গতিকে হুইচ কমিউনিকেটছ উইথ দ্য ব্ৰেইন ভিয়া নিউৰেল। চ' গতিকে সেই গাট বেক্টেৰিয়াখিনিহে আপোনাৰ কি কৰে, একচুৱেলি ব্ৰেইনৰ লগত কানেকশ্যন হয়। যেনেকৈ ধৰি লওক আপোনাৰ ধৰি লওক ইউৰিন লাগিছে, আপোনাৰ ভোক লাগিছে, সেইখিনি বস্তু একচুৱেলি গাট বেক্টেৰিয়াসকলে কি কৰে, ব্ৰেইনলৈ ছিগনেল দিয়ে। চ' গতিকে হৰমনেল এণ্ড ইমিউনেল pathways. So this disruption is linked to the mood disorder as a microbe influences
সেৰটনিন প্ৰডাকশ্যন গতিকে ইয়াত এইখিনি কথাও ইয়াত অলপ কমপ্লেক্স কথাও এইখিনি সোমোৱাই দিছে কিন্তু আমি জাষ্ট প্ৰথমৰ কথাটো খুব ইম্পৰ্টেণ্ট হয় যে ই কি ক'ব যে প্ৰলং যিহেতু আপুনি ইলনেছত ভুগিব চ' আপুনি আইচলেশ্যনত থাকিব লাগিব আপোনাৰ মেণ্টেল ষ্ট্ৰেংথটো বা আপোনাৰ যিটো ধৰি লওক এটা ষ্টেবিলিটি আছিলে সেইটো বস্তু নাইকিয়া হৈ যাব আপুনি হতাশাত ভুগিব গতিকে আণ্ডাৰ এক্সামিনেশ্যন ইমপ্লিকেশ্যনছ কি আছে কল ফৰ দ্য হলিষ্টিক ইণ্টাৰভেনশ্যন আজিৰ দিনত আমি অকল ধৰি লওক এতিয়া যিখিনি ধৰি লওক মানে এণ্টিবায়'টিক আছে এই এণ্টিবায়'টিকৰ পেকেটটোত ৰঙা ষ্ট্ৰিপ এটা মাৰি দিয়ে যাতে মানে আপুনি গম পায় যে এইটো এটা এণ্টিবায়'টিক আপুনি খাইছে কেৱল অকল সেইটো দিলেই হ'বনে গতিকে পিপুলছক এৱেৰ কৰিব লাগিব ষ্ট্ৰিক্ট ল হ'ব লাগিব আমাৰ যিখিনি ধৰি লওক মানে মেডিকেল শ্বপছ আছে বা ফাৰ্মাচী আছে তেওঁলোকক মনিটৰ কৰিব লাগিব ষ্ট্ৰিক্টলি যে তোমালোকে উইদাউট প্ৰেছক্ৰিপশ্যন বা ছিংগুল ড'জ এণ্টিবায়'টিক যাতে নিবিকে তেওঁলোকে বুজি পাইছেনে কাৰণ কি যদি এটা বা দুটাকে বিকে সেইটো পাই আমাৰ কি হ'ব এণ্টিবায়'টিক ৰেজিষ্টেণ্ট হ'ব কোনোবা এটা মানুহ আহিব তেওঁ ক'ব যে এমক্সিচিলিন লাগে মোক এটা গতিকে আমাৰ এতিয়া ধৰি লওক ফাৰ্মাচী যে বহুত দিন বিক্ৰী হোৱা নাই হ'ব 10 টকা লৈ পেলাই এটা এমক্সিচিলিন দি দিব গতিকে এইটো এটা এণ্টিবায়'টিক হয় গতিকে এইটো জ্বৰত ধৰি লওক খাব নালাগে পেৰাচিটামল খাব লাগে গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ ফাৰ্মাচীয়ে কৰি আছে গতিকে আমি দুটা বস্তুকে কি কৰিব লাগিব কণ্ট্ৰল কৰিব লাগিব ৰেগুলেট কৰিব লাগিব এৱেৰনেছ আনিব লাগিব গতিকে ব্যক্তিসকলক বা চিটিজেনক আমি এৱেৰ কৰিব লাগিব যে এণ্টিবায়'টিক ৰেজিষ্টেঞ্চটো কি হয় এইটো খালে কি কি প্ৰব্লেম আছে গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব যে গাঁৱে ভূঞে থকা যিখিনি আশা কৰ্মী আছে বা যিখিনি ধৰি লওক চেল্ফ হেল্প গ্ৰুপ আছে বা যিখিনি NGO আছে বা যিখিনি প্ৰাইমেৰী হেল্থ চেণ্টাৰ আছে তাত থকা যিখিনি ডক্টৰ বা যিখিনি নাৰ্ছ বা হেল্থ এছিষ্টেণ্ট ৱৰ্কাৰ্ছ আছে তেওঁলোকক আমি কি কৰিব লাগিব মবিলাইজ কৰিব লাগিব তেওঁলোকৰ থ্ৰুৱেদি আমি কেম্পেইন কৰিব লাগিব বুজি পাইছেনে বাই এপ্লাইং চাম নান থিয়ৰী এণ্ড পাৰ্চুৱেশ্যন মডেল যিটো বা আমি কি হ'ব মানুহখিনি এৱেৰ হ'ব ছেকেণ্ড কথাটো হৈছে চাইমালটেনিয়াছলি কাৰণ কি সকলো মানুহে এৱেৰ নহয় বা ইণ্ডিয়াৰ ইমান ভাষ্ট এখন কাণ্ট্ৰি ইমান ভিলেজ আছে ইয়াত 660খন ধৰি লওক ডিষ্ট্ৰিক্ট আছে গতিকে ইমান গোটেইখনতে ধৰি লওক আপুনি এইটো বস্তু একদম পাৰফেক্টলি এপ্লাই কৰিব নোৱাৰে গতিকে তাৰ কাৰণে আমাক কি লাগিব ইকুৱেলি আমাক লাগিব যে যিখিনি ফাৰ্মাচিষ্ট আছে বা ফাৰ্মাচী আছে এইখিনিক আমি ষ্ট্ৰিক্টলি মনিটৰ কৰিব লাগিব CCTV কেমেৰা লগাই দিম আমি যে কোনে ধৰি লওক যেনেকৈ ধৰি লওক আমি ফাইন কাটো যে ৰেড ছিগনেল আছে এখন গাড়ী বোলে ছিট বেল্ট নোহোৱাকৈ পাৰ হৈ গৈছে বা ৰেড ছিগনেলটো এভইড কৰিবলৈ পাৰ হৈ গৈছে তো পটককৈ 2000 টকা ফাইন লাগি গ'ল কোনো গমেই নাপালে কেমেৰা পৰা লাগি গ'ল তেনেকৈ আমাৰ কি কৰিব লাগিব যে এই যিখিনি ফাৰ্মাচী আছে তেওঁলোকক কেমেৰা লগাই থ'ব লাগিব যে কোনোবাই বোলে প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ এণ্টিবায়'টিক বিকিছে 10,000 টকা ফাইন লাগি গ'ল তাৰ বুজি পাইছেনে গতিকে এনেকুৱা ধৰণৰ কিছুমান ষ্ট্ৰিক্ট মনিটৰিং লাগিব বা তেনেকুৱা যিখিনি ধৰি লওক আমাৰ তেনেকুৱা ড্ৰাগছ কণ্ট্ৰল অথৰিটি আছে সেই অথৰিটিখিনিয়ে সেইখিনি বস্তু কি কৰিব লাগিব মনিটৰ কৰিব লাগিব ইনস্পেকশ্যন কৰিব লাগিব ৰেড দিব লাগিব অ'কে চ' আমি নেক্সট এটা আৰ্টিকললৈ আহিলোঁ গতিকে এই আৰ্টিকলটোত আছে শুড কমাৰ্চিয়েল স্পীচ অন ডিজিটেল প্লেটফৰ্মছ বি ৰেগুলেটেড অবভিয়াছলি কাৰণ কি স্পীচ হওক বা আমাৰ যিখিনি ৰাইট আছে কোনো ৰাইট আমাৰ এবছলিউট নহয় ইয়াক আমি ৰেগুলেট কৰিব লাগে আৰু যিখিনি ধৰি লওক প্লেটফৰ্ম আছে সেই প্লেটফৰ্মখিনিত থকা যিখিনি পপুলাৰ স্পীচ আছে সেই স্পীচখিনি ৰিচ চাব আপোনালোকে যে এদিন দুদিনতে লাখ মানুহে চায় বুজি পাইছেনে এমাহৰ দুমাহত ধৰি লওক হাজাৰ বা মিলিয়নছ অফ ভিউজ যায় গতিকে মানে কি যে ই ছ'চাইটিত সাংঘাতিকভাৱে কি হৈছে একচেপ্ট লৈছে বা ইয়াক স্প্ৰেড হৈছে ইনফ্লুৱেঞ্চ কৰিব পাৰে গতিকে যদি আমি ৰেগুলেট নকৰোঁ তেতিয়াহ'লে এই স্পীচখিনিয়ে মানুহখিনিক ডাইভাৰ্ট কৰিব পাৰে মানুহখিনিক পজিটিভলিও আমাক কি কৰিব পাৰে যে মটিভেট কৰিব পাৰে আৰু ইয়াক হাৰ্মো কৰিব পাৰে বুজি পাইছেনে গতিকে এইখিনি বস্তু আমি এস্পেচিয়েলি ৰেগুলেট কৰিব লাগিব অ'কে চ' ইয়াত ফ্ৰীডমক খালি সেই ৰেগুলেশ্যনটো এনেকুৱা হ'ব নালাগিব যিটো ধৰি লওক তাৰ এজন মানুহৰ যিটো আৰ্টিকল 19(1)A আণ্ডাৰ যিটো ফ্ৰীডম অফ স্পীচ আছে সেইটোক ভাইলেট নকৰাকৈ আমি ৰেগুলেট কৰিব লাগিব বাই আণ্ডাৰগ'য়িং দ্য স্প্ৰিট এণ্ড দ্য লেটাৰ অফ আৰ্টিকল 19(2) যিটো ৰিজনেবল ৰেষ্ট্ৰিকশ্যন আছে গতিকে আৰু আমি কিছুমান কোৰ্ট কেছৰ সহায় ল'ব লাগিব য'ত কৈছে যে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন মানে একচুৱেলি ৰিজনেবল ৰেষ্ট্ৰিকশ্যন মানে তাত এটা ৰিজন থাকিব লাগিব যে হোৱাই উই আৰ ৰেষ্ট্ৰিক্টিং আৰু সেইটোত প্ৰপৰ্চনেল ডিগ্ৰী থাকিব লাগিব যে কিমানখিনি আমি ৰেষ্ট্ৰিক্ট কৰিম বুজি পাইছেনে অ'কে আৰু সেইটো অলৰেডি হৈছেই লাষ্ট ফিউ মান্থছ এগ' য'ত আমি দেখিছোঁ যে এটা ধৰি লওক হেৰিয়াত মানে টক শ্ব'ত এটা মানে জ'ক কোৱাৰ মানে চলেৰে এজন মানুহে খুব বেয়া এটা কমেণ্ট দিছিলে যিটো কাৰণে তেওঁক মানে
কেছো চলিছিলে তেওঁৰ ওপৰত বা তেওঁৰ যিটো চেনেল আছিলে এই চেনেলটোত বেনো কৰি দিছিলে পিছত সেইটো এতিয়া চলি আছে বা যি নহওক গতিকে ইয়াত সেইখিনি কথা কৈছে যে আমি সেইটো বস্তু কণ্ট্ৰল কৰিব লাগে নে গতিকে ডিজিটেল প্লেটফৰ্মছ বি ৰেগুলেটেড ইজ এন অপিনিয়ন পিচ ফ্ৰম দ্য হিন্দু যিটো কৈছে যে বিটুইন দ্য গতিকে ইয়াত কৈছে যে ইণ্টাৰনেট ফ্ৰীডম ফাউণ্ডেশ্যন এণ্ড জয় বিনায়ক ওঝাই তেওঁ কৈছে যে ফ্ৰম দ্য ইউনিয়ন okay so the main argument to the discussion arises from the Supreme Court's observation that digital platforms lack clear boundaries between the free speech and commercial speech and the prohibited speech okay so the free speech ki hoy commercial speech ki hoy or prohibited speech ki hoy ei bilakor major bhalke boundary nai in the digital platform so the court emphasizes that protecting dignity while avoiding the overreach directing guidelines to be drafted in the consultation with the stakeholders with the national broadcasters and digital association so the ami stakeholder logot consult kori pelai kisuman mane strict law anibo lagibo jate amar he jikhini dholok commercial speech ase ba amar jikhini free speech ase aru jikhini dholok amar hate speech ase ba hekhini jate ami regulate koribo pao buji pasne kan ki without regulation ei jikhini dholok commercial activity আছে বা ডিজিটাল স্পিচ আছে এইখিনি কিন্তু সোসাইটিত ডিস্টারবেন্স ক্রিয়েট কৰিব পাৰে বুজি পাইছে নে প্রোজ এন্ড কনস দুইটা আছে ইন্ডিয়াস গট লেটেন্ট যেটো আমি দেখিছিলো যে ইয়াত কি কৈছিলে যে ইউটিউবাৰ এজনে বহুত ফেমাস তেওঁ অলপ বেলেগ ধৰণৰ কিছুমান অলপ ট্ৰিটমেণ্ট দিছিলে বা মানে ওমেনৰ ডিৰেগুলেটৰী কিছুমান কি কৈছিলে কমেণ্ট দিছিলে যিটো আমাৰ ফাণ্ডামেণ্টেল ডিউটি এগেইনষ্টত হয় কাৰণ কি ফাণ্ডামেণ্টেল ডিউটিত আমাক কোৱা আছে যে ইউ কেনট মেক এনি ডিৰেগুলেটৰী ষ্টেটমেণ্ট এগেইনষ্ট ওমেন বুজি পাইছেনে so the ekhini bostu ase context and trigger kotha koa ase core debate to hoise the article weighs the need of further regulation against the risk of the curtailing the free speech of right on the Indian constitution it explores whether the existing laws suffice or if new regulations or guidelines needed to address the influence of the marketing surrogated advertisement and offensive content driven by profit okay so the hekhini bostu ami ki kolu regulate kobole aba ama jikhini existing law ase ekhini obviously ami temulok ekhini sufficient nohoy tat ami overhaul koribo laibo tat ami contextually fit koribo laibo ekhini dholok law thik ase so the ekhini bostu ami koise je existing mechanism to sufficient hoy bili koise avoid overreach aru kisumane koise je nohoy etu ami aru olop ki koribo laibo chilling effect to ase যে ক্ৰিয়েটিভিটি নাইকিয়া হৈ যাব বুজি পাইছেনে সো কি হেতু এটা কথা হয় যে ওভাৰ ৰেগুলেশন কৰিলে কি হ'ব ক্ৰিয়েটিভিটি নাইকিয়া হ'ব বা কিছুমান ধৰক খুব ইম্পৰ্টেন্ট ডিসকাশন আমাৰ কি হ'ব বাদ পৰি যাব ওকে সো কি হেখিনি বস্তু লৈ পেলাই এই আৰ্টিকলটো আছে সো কি আজি কাৰণে ইমানে আছিল হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আস নো ইন দ্য কমেন্ট সেকশন